हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। मैं आज एटा अति गुरुत्वपूर्ण खबर दिबले लैसो। खबरটো হৈছে অসমৰ মুখ্যমন্ত্ৰী माननीय डॉक्टर हिमंत विश्व शर्मा डांगरियाई घोषणा কৰিছে যে এডিআৰই গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব। অৰ্থাৎ 15, 22 আৰু 29 সেপ্টেম্বৰত গ্ৰেড 3 প্ৰিলিমিনাৰী এক্সাম অনুষ্ঠিত হ'ব। গ্ৰেড 3 পৰীক্ষা তিনিটা স্তৰত অনুষ্ঠিত হ'ব। প্ৰিলিমছ, মেইনছ আৰু সাক্ষাৎকাৰ ইণ্টাৰভিউ হ'ব। ঠিক সেইদৰে এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ প্ৰিলিমছ 22 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। গ্ৰেড 4 পদৰ পৰীক্ষা তিনিটা স্তৰত অনুষ্ঠিত হ'ব। প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। গতিকে তেখেতে কোৱা কথাখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়ে এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰোঁ চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভৰ্তি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3 প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।